নমস্কাৰ বন্ধুসকল, মই ৰৈ আছোঁ এই হাবিৰ আগফালে। কাৰণ মই আজি আপোনালোকক লৈ আহিছোঁ 100% কাম কৰা এটা গাঁৱলীয়া ঔষধ। আৰু সেই ঔষধটো বিচাৰি আহিছোঁ মই হাবিলৈ। আৰু সেই ঔষধটো হৈছে কেঁচুমূৰীয়া মানে পাইলছ। তো আজি আপোনালোকক মই 100% কাম কৰা পাইলছৰ ঔষধৰ বিষয়ে জনাবলৈ ওলাইছোঁ। কাৰণ বহুতে মোক কমেণ্ট কৰি আছে, বহুতে মোক মেছেজ কৰি আছে আৰু বহুতে মোক ফোন কৰি সুধি আছে, বহুত মানুহে ফোন কৰি আছে। তো সেইকাৰণে মই আজি আপোনালোকক 100% কাম কৰা গাঁৱলীয়া ঔষধ পাইলছৰ বিষয়ে জনাবলৈ ওলাইছোঁ। তো বলক আপোনালোকক দেখাই যাওঁ এটা এটাকৈ কি লাগে। প্ৰথমটো হৈছে লেফাপুৰ শিপা। আৰু লেফাপুৰ গছজোপা আপোনালোকে চিনি পায় নে নাপায় নাজানো। এইজোপা চাওক, লেফাপুৰ শিপা। এইজোপা হৈছে লেফাফু গছ। ইয়াৰ শিপা এটুকুৰা লাগিব। এই টুকুৰা শিপা চাওক, এই টুকুৰা মই উঘালি থৈছোঁ। প্ৰায় তলত এনেকুৱা শিপা ওলাব। এনেকুৱা শিপা এডোখৰ কাটি ল'ব। আৰু শিপাৰ পৰিমাণ কিমান দিব লাগে মই আপোনালোকক যেতিয়া মই দৰৱখিনি বনাম তেতিয়া আপোনালোকক দেখাই দিম। আৰু বাকী এতিয়া কি বস্তু লাগে বলক বিচাৰি যাওঁ। মই দৰৱ বিচাৰি কিমান দূৰলৈ আহিছিলোঁ চাওক। সেইয়া একদম গোটেই হাবিডোখৰ তাত বিচাৰিলোঁ। আৰু মোৰ ঘৰটো আছে সেইয়া কিমান দূৰৰ পৰা। আৰু এতিয়া ঘৰৰ বাৰীৰ পৰা বিচাৰি দেখাম আপোনালোকক। দুটামান বস্তু বিচাৰি পোৱাত বহুত অসুবিধা হৈছে, কাৰণ বাৰিষাৰ বতৰ গোটেই পানী হৈ যোৱাৰ কাৰণে গেলি গ'ল। আৰু সেইকাৰণে আপোনালোকে বহুত বেছি কমেণ্ট কৰি আছিলে, বহুত বেছি মেছেজ কৰি আছিলে। বস্তু কিছুমান বিচাৰি নোপোৱাৰ কাৰণে দৰৱ বনাব নোৱাৰিছিলোঁ। তো আজি ভাবিছোঁ আপোনালোকক দেখাই দিওঁ, তথাপিও আপোনালোকে তাত হয়তো বিচাৰি পাবও পাৰে। আৰু বন্ধুসকল, ছেকেণ্ড বস্তু হৈছে মানিমুনি। এয়া মানিমুনি দেখিছে। মানিমুনি মানে বাৰীতে নাইকিয়া হৈছে, য'তেই ত'তে ওলাইছে। তো সেইকাৰণে বহুত কম, আৰু য'তে এটা দুটা বিচৰাৰ কাৰণে আপোনালোকক মানিমুনি দেখাব নোৱাৰিলোঁ। তো এইখিনি মানিমুনি দেখিছে, আৰু এইখিনি বিচাৰি আনিছে বাৰু। এইখিনি সৰু মানিমুনি এয়া দেখিছে। এনেকুৱা মানিমুনিখিনি ধুনীয়াকৈ আপোনালোকে শিপা চিপা গুচাই নল'ব। শিপা চিপা নুগুচোৱাকৈ চফাকৈ ধুই ল'ব, যাতে কাপত আধা কাপমান ওলাই ৰস। তো আপোনালোকে সিমান অনুপাতে আপোনালোকে মানিমুনি বিচাৰি ল'ব। আৰু এইফালে দেখিছে পিয়ালি কিনাৰত পদুনা ৰুই থৈছোঁ। পদুনা অলপ ছিঙি ল'ব লাগিব। এয়া এতিয়া যিহেতু বাৰিষাৰ ছিজন, গছবিলাক একদম মৰু মৰু হৈ গৈছে, নহ'লে বহুত ধুনীয়া হৈ থাকে। তো এনেকৈ পদুনা অলপ ছিঙি ল'ব লাগিব। মই ছিঙি লওঁ। আৰু বন্ধুসকল, এনেকুৱা কাজি নেমুৰ ৰস লাগিব। আপোনালোকে কাজি নেমু নাই যদি গোল নেমু ল'লেও হ'ব। এয়া দেখিছে আমাৰ কাজি নেমু বাৰী। এয়া তলত লাগি আছোঁ ধুনীয়াকৈ। এইজোপা আমাৰ ঘৰৰ আগতে গোল নেমু এজোপা আছে, আপোনালোকে জানেই, বেলেগ ভিডিঅ'ত দেখিছে। তো মই গোল নেমুকে লৈ লওঁ, কাৰণ গোল নেমুটো যেতিয়া চেপি তাৰ ৰসটোৱে দৰৱটো বহুত বেছি সোৱাদ কৰি দিয়ে। তো সেইকাৰণে মই গোল নেমু এটা ছিঙি লওঁ। সেয়া চাওক কিমান বেছি লাগি আছে। এই তলতে আছে, মই এইটোৱে ছিঙি লওঁ। এনেকৈ গোল নেমু এটা ছিঙি ল'ব। আৰু কি লাগে আৰু নিয়ম নীতিবিলাক গোটেইখিনি কৈ যাম, আৰু কি বস্তু খাব নালাগে সকলোবিলাক কৈ যাম। তো ভিডিঅ'টো লাষ্টলৈকে চাই যাব। আৰু বন্ধুসকল, সৰু আদাৰ টুকুৰা এটা লাগিব। দেখিছে আমাৰ আদাৰ বাৰী দেখিছে, পানীত পূৰা মৰি গৈছে। আপোনালোকে জালুকো দিব পাৰে, 9টা জালুক যিহেতু গেছৰ কাৰণে বেয়া, সেইকাৰণে আদাটো আকৌ গেছৰ কাৰণে ভাল। সেইকাৰণে আদা দি ল'ব পাৰে আপোনালোকে। মই আদা দি লৈছোঁ। আদা দিলেও বহুত বেছি ভাল। আৰু আপোনালোকে যদি আদা বিচাৰি পোৱাত অসুবিধা হয়, তেতিয়া আপোনালোকে জালুকো দিব পাৰে। 9টা জালুক দিব, তাতকৈ বেছি নিদিব। এয়া মই আদা এডোখৰ ইয়াৰ পৰাই কাটি লওঁ। এয়া আদা টুকুৰাটো কাটি ল'লোঁ। আৰু বন্ধুসকল, আপোনালোকে দৰৱ এটা খাওঁতে পূৰা 100% বিশ্বাস কৰি ল'ব, তেতিয়াহে আপোনালোকৰ বেমাৰটো ভাল হ'ব। আৰু মই আগতে যোনকেইটা দৰৱ দিছোঁ আৰু এতিয়াও যোনকেইটা দৰৱ দি যাম, সেইকেইটা দৰৱ 100% কাম কৰা দৰৱেই দিম। আৰু যোনবিলাকে ইমান মৰমত ইমান ভাল কমেণ্ট দিছে, আৰু যোনবিলাকে ভাল পাইছে, আৰু যোনবিলাকক মই জনাবলৈ কওঁ খাই পিনে ভাল পাইছে নাই পোৱা, আৰু যোনবিলাকে ভাল পাইছে বুলি কৈছে, সকলোবিলাকলৈ মোৰ বহুত বেছি ধন্যবাদ। কাৰণ আপোনালোকৰ মৰমৰ কাৰণে ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ। আৰু সকলোকে অনুৰোধ, পেজখন ফ'ল' নকৰাসকলে যাতে পেজখন ফ'ল' কৰি দিয়ে। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ, লাইক আৰু কমেণ্ট এটা যাতে কৰি দিয়ে। এই দৰৱটো নজনা সকলেও যাতে ভিডিঅ'টো পায়, আৰু এই দৰৱটো খাই যাতে তেওঁবিলাকে ভাল পায়। আৰু বন্ধুসকল, এইটো হৈছে আমাৰ মৰাণ আদা, একদম লোকেল মৰাণ আদা। আপোনালোকে বজাৰৰ পৰা যোনটো আদা কিনিবলৈ পায়, সেইটো চালানী আদাও কিনি ল'ব পাৰে। কিন্তু আমাৰ ঘৰত এইটো মৰাণ আদা ৰুই থৈছোঁ, কাৰণ ইয়াৰ গুণ বহুত বেছি। আৰু বন্ধুসকল দেখিছে, এটা লেফাপু শিপাডাল। আপোনালোকে লেফাপু গছ উমলীয়া পুলি পায়, সেই পুলিডালহে উঘালি ল'ব। তেতিয়া আপোনালোকে এনেকৈ চুচিব নালাগে, মই যেনেকৈ এতিয়া চুচিম। তো আপোনালোকে নহ'লেও যদি নেপায়, আপোনালোকে ডাঙৰ গছৰ পৰা এনেকৈ শিপাডাল আনি এনেকৈ বাকলিখন চুচি ল'ব। মাজৰডোখৰ নিদিব, এই ছালখনহে দিব। এনেকৈ এয়া চালখিনি এৰাই লৈ গ'ল। আৰু এইখিনি মই গোটেইখিনি ধুই ল'লোঁ। চাওক, মানিমুনি, পদুনা, যি আপোনালোকক দেখালোঁ, আদা, আৰু ইয়াত দুটামান বস্তু মিক্স কৰিব লাগিব, সেইকেইটাও আপোনালোকক দেখাম। এতিয়া এইখিনি মই বস্তু পিচি লওঁ, পিছাৰ পাছত আপোনালোকে দেখাম। এতিয়া বন্ধুসকল, প্ৰথমতে লেফাপুৰ ছালখিনি দি লৈছোঁ ইয়াত, লেফাপুৰ ছাল। আৰু এয়া মানিমুনি, পদুনা, এয়া দেখিছে। যাতে 1 গিলাচ হয় দেই, আপোনালোকে অলপ খোৱাকৈ নহয়। আপোনালোকে 3 দিন খাব লাগিব, এদিনত 2 গিলাচকৈ। তো 1 গিলাচ খোৱাকৈ দৰৱবিলাক বুটলিব। মানিমুনিৰ পৰিমাণটো বঢ়াই ল'ব, যাতে 1 কাপমান মানিমুনি ৰসে হয়। আৰু আদা বেছিকৈ দিব নালাগে। মই যিমানখিনি আনিছিলোঁ তাৰো এটা টুকুৰাহে দিম। এইডোখৰ চাওক, এটা সৰু টুকুৰা দিছোঁ আদা কুমলীয়া, যিহেতু মৰাণ আদা জাল বহুত বেছি আছে। আৰু এনেকৈ গোল নেমুটো আপোনালোকে টেঙা গোল নেমুটো প্ৰায় এনেকৈ মাজে মাজে ফালিব, গুটিয়ে চুটিয়ে তাৰ এফালহে দিব। এইটো এফাল এনেকৈ চেপি দিব। বাছ চেপি দিলোঁ। আৰু ইয়াত অলপ পানী দি দিব। বাছ হৈ গ'ল। এতিয়া এইখিনি মই পিচি লওঁ। আৰু বন্ধুসকল, এইখিনি মই পিচি আনিলোঁ। সেই ওচৰৰ পৰা দেখাই দিয়া এবাৰ ৰসখিনি। এইখিনি চাওক, মই পিচি আনিলোঁ। গোটেইখিনি মিশ্ৰণ কৰাৰ পিছত কেনেকুৱা হৈ গ'ল। এতিয়া মই এইখিনি চাকি লওঁ। এয়া চকাটো দেখাইছোঁ আপোনালোকক। এয়া দেখিছে কালাৰটো কেনেকুৱা হৈ গ'ল। চাকি ল'লোঁ।
আপোনালোকে এগিলাছ একদম ফুল কৰি ল'ব, মানিমুনি পৰিমাণটো বঢ়াই ল'ব। মই মানিমুনি বিচাৰি নাপালোঁ তেনেকৈ, সেইকাৰণে অলপ কম হ'ল। আৰু আপোনালোকক মই জাষ্ট দেখাইছোঁহে বস্তুখিনি শিকাবলৈ। আপোনালোকে সেইকাৰণে পদুনাৰ পৰিমাণটো কম দিব। পদুনাৰ আগ প্ৰায় 13-14টামান দিব। তাৰপিছত মানিমুনি পৰিমাণটো যিমান পাৰে বেছি দিব, যাতে ইমানখিনিমান মানিমুনি ৰসে ওলায় একদম পিয়'ৰ। তো এইখিনি বস্তু হৈ গ'ল। খোৱাৰ আগতে মই দুটামান কথা কৈ লওঁ। আপোনালোকে মই কৈছোঁ দৰৱটো আপোনালোকে দৰৱটো খালেই নহ'ব, বিশ্বাসত খাব লাগিব মেইন কথা। আৰু আপোনালোকে বহুত বস্তু খাবলৈ এৰিব লাগিব। আপোনালোকে ধৰি লওক আগতে যদি 1 গিলাচ পানী খাইছিলে, তেতিয়াহ'লে আপোনাৰ দিনটোত 4 গিলাচ 5 গিলাচ পানী খাব লাগিব। আৰু আপোনালোকে লেট্ৰিন যেতিয়া কৰিবলৈ যায়, বহুত দেৰিলৈকে বহি থাকিব লেট্ৰিনত। আপোনালোকে যদি লেট্ৰিন নহয়, আপোনালোকে আকৌ লাগিলে পিছত যাব, মানে দেৰিলৈকে বহুত দেৰি টাইমলৈকে বহি থাকিব, তেতিয়াও আপোনালোকৰ তাত প্ৰেছাৰ পৰে। আৰু আপোনালোকে টান বস্তু নাখাব। ধৰি লওক যেনেকৈ লেট্ৰিন টান হ'লে কাচকল খালে মানে লেট্ৰিন টান হয়, মধুৰি খালে লেট্ৰিন টান হয়, তেনেকৈ যিবিলাক বস্তু খালে মানে লেট্ৰিন টান হয় সেইবিলাক বস্তু নাখাব। ঢিলা ভাত খাব, ৰঙালাও নাখাব, গাহৰি নাখাব, তাৰপিছত হাঁহ নাখাব, গৰম বস্তু নাখাব, আৰু লোকেল মাছ খাব পাৰে। তেলীয়া বস্তুবিলাক নাখাব, তেল থকা বস্তুবিলাক যেনেকৈ বৰালি মাছ নাখাব। অমিতা খাব পাৰে, বইল অমিতা। কোমোৰা খাব পাৰে আপোনালোকে, কোমোৰাটো বহুত বেছি ভাল। ঠাণ্ডা শাকবিলাক খাব আপোনালোকে, লাও খাব পাৰে। গৰম বস্তুবিলাক নাখাব, বাছি খাব আপোনালোকে। আৰু পানীৰ পৰিমাণটো অলপ বঢ়াই দিব। আপোনালোকে যেতিয়া এই দৰৱটো খাব, 3 পালি খাব, আপোনালোকে 100% ভাল পাবই, আপোনালোকে ফল পাবই। তো এই দৰৱখিনি এতিয়া মই বনাই মেলি হৈ গ'ল। আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, যিহেতু ভিডিঅ'টো দীঘলীয়া হ'লে বহুতে কমেণ্ট কৰিছে, চাই বৰিং পায়। আৰু এটা কথা মই কৈ থওঁ, দৰৱ এটা জানিবলৈ হ'লে ইমান খপকৈ মানে ঘপাঘপ আপোনালোকে দেখাই দিয়াটো সম্ভৱ নহয়। কাৰণ আপুনি মেডিকেললৈ যেতিয়া যায়, আপোনালোকে ঘণ্টা ধৰি টিকেট কাটতে লাইন পাতিব লাগে। তো দৰৱ এটাৰ বিষয়ে জানিবলৈ 7 মিনিট সময় বা 6 মিনিট সময়টো বহুত কম সময়, জনাবলৈ মানে ভালকৈ আপোনালোকক বুজাবলৈ অসুবিধা হৈ যায়। সেইকাৰণে ভিডিঅ'টো দীঘলীয়া হয়। আৰু এনেকৈ দৰৱ 100% কাম কৰাটো আপোনালোকক কোনেও শিকাই নিদিয়ে। খাই মেলি প্ৰতিটো বস্তু কোনো দেখাই নিদিয়ে, কৈ দিব। কিন্তু মই আপোনালোকক প্ৰমাণৰ কাৰণে খায়ো দেখাওঁ, আৰু প্ৰতিটো বস্তু একদম নিজ হাতেৰে তুলি দেখাওঁ। আৰু এইখিনি বস্তু হৈ গ'ল নহয়, এইখিনি বস্তু আৰু এটা বস্তু মিলাব লাগিব, যিটো বস্তু আপোনালোকৰ যদি ঘৰুৱা হয় বহুত বেছি ভাল। তো মই কিনি অনা হয়, তথাপিও আপোনালোকক মই দি দেখাই দিছোঁ। আৰু এইটো দেখিছে মৌজোল, মই মৌজোলটো কিনি আনিছোঁ সানি। আপোনালোকে মৌজোল দিব লাগিব অলপ ইয়াৰ লগত। তো মই মৌজোল কিমান দিব আপোনালোকক দেখাই দিছোঁ। এইটো ঘৰৰ মৌজোল হ'লেতো আৰু ভাল, পিয়'ৰ। আমাৰ ইয়াত বিচাৰি পাবলৈ নাই, মই বহুত বিচাৰি আছোঁ। আপোনালোক ঘৰত যদি কাৰোবাৰ ঘৰত যদি মৌ পোহে বা মৌজোল আছে জনাব, মই বিচাৰি আছোঁ, পোৱা নাই। চামুচ দি পিনে এনেকৈ গুলি ল'ব। দৰৱবিলাক এনেকৈ শুঙি চালে মানে কাম নিদিয়ে বুলি কয়, নেফাই বুলি কয়। আপোনালোকে সেইকাৰণে গোন্ধ লৈ নাচাব। গাঁৱলীয়া দৰৱ আপোনালোকে কিছুমান নীতি নিয়ম মানিবই লাগিব, সেইটো আপোনালোকে বিশ্বাস কৰিবই লাগিব, তেতিয়াহে ভাল পাব। এতিয়া মই আপোনালোকক খাই দেখাইছোঁ। বহুতেই বেছি টেষ্টি, একদম গৰম দিনত এনেকৈ আপোনালোকে লেমন জুচ খায়, আপোনালোকে পাইনএপলৰ জুচ খায়। তো এনেকৈ জুচ বনাই খোৱা নিচিনা লাগিব, একদম গাটো ফ্ৰেছ লাগি আহিব, মজা লাগি যাব। আপোনালোকে দিনটোত 1 পালি দৰৱ খোৱাৰ পাছতে প্ৰমাণ পাই যাব, আপোনালোকে একদম গাটোত শীতল হৈ আহিব, যাৰ বেছি হৈ আছে। তো আপোনালোকে কিন্তু বাছি খাব লাগিব দেই, বাছি খালেহে ভাল পাব। 3 পালি খাব, বাছি খাব, 100% ভাল পাব। তো এয়াই আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব, তেতিয়াহে মই আৰু বেলেগ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। তো আজি ভিডিঅ'টো ইমানে আছিলে, বাই বাই।